গণেশগুৰিত নৱনিৰ্মিত অত্যাধুনিক কৰ ভৱন মুকলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে নৱনিৰ্মিত এই ভৱনটি আৰু বৰ্তমান সেই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দি আছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো আৰু গৃহ প্ৰৱেশৰ এই সুন্দৰ দিনটোত আমি সকলোৱে এই 10 মহলীয়া ঘৰটোত এটা নতুন মন আৰু উদ্দীপনা লৈ আমি প্ৰৱেশ কৰিছো 2018 চনৰ জানুৱাৰী মাহত এই গৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল দুটা বেসমেন্ট 10 ষ্টৰী বিল্ডিং এটা 112 crores আমি ইয়াতে ব্যয় কৰিছো ইয়াত আমাৰ কমিশনাৰ টেক্স অফিস গুৱাহাটীত থকা জোনেল অফিস গুৱাহাটীত 4টা ইউনিট আৰু বাকি আমাৰ এপিলস এগ্ৰিকালচাৰ ইনকাম টেক্স ৰিকভাৰী অফিস আইটি সেল এই গোটেইখিনি এই কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব মোক কোৱা মতে 500 বিষয়া আৰু কৰ্মচাৰী এই কাৰ্যালয়ৰ পৰা কাম কৰিব মই আজি দিনটোত সকলোকে নতুন এটা কাৰ্যালয়ৰ বাবে অভিনন্দন জনাইছো আৰু এই কাৰ্যালয়টোৰ সুন্দৰ নিৰ্মাণ আমাৰ ৰাজ্যখনক বহুদূৰ আগুৱাই লৈ যাব মই ৰাজ্যৰ লোক নিৰ্মাণ বিভাগক ধন্যবাদ জনাম যে তেওঁলোকে এটা সুন্দৰ গৃহ আমাক নিৰ্মাণ কৰি দিছে আৰু কোভিড হয়তো নহলে আমি নিৰ্ধাৰিত সময়তে ইয়াক সমাপন কৰিব পাৰিলোহেঁতেন কোভিডৰ কাৰণে দুটা বছৰ আমি সকলোৱে পিছুৱাই গলো আৰু যি নহওক আজি এটা কনষ্ট্ৰাকচনৰ সামৰণি পৰিল কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল মই লোক নিৰ্মাণ বিভাগক এটা বিশেষ কথাৰ কাৰণে নজৰ ৰাখিবলৈ অনুৰোধ কৰিম যে এতিয়া আমাৰ নতুন কনসেপ্টটো হ'ল গ্ৰীণ বিল্ডিং গতিকে প্ৰত্যেকটো বিল্ডিংতে যিকোনো বিল্ডিং ডিজাইন কৰাৰ আগতে তাত কম ইলেক্ট্ৰিচিটিত কেনেকৈ বিল্ডিং হ'ব পাৰে বিকজ আমি টকা বচোৱাৰ কথা নহয় আমি নতুন প্ৰজন্মৰ কাৰণে আমাৰ পৃথিৱীখনক আমি বচাব লাগিব যেতিয়া খুব বেছি মডাৰ্ণ আৰ্কিটেক্টৰ লগত লাইটিঙৰ কথা আলোচনা নকৰি তেওঁলোকক যেতিয়া প্ৰথমতে টাস্ক দিয়া হয় যে সূৰ্যৰ পোহৰ কিমান বিল্ডিংটোত পৰিব যদি আমি প্ৰথম ক্যালকুলেশন অডিট কৰিব দিওঁ যে এটা বিল্ডিং হ'ব তাত লাইট কিমান আহিব নেচাৰেল লাইট আমি লাহে লাহে 5 ষ্টাৰ সমূহ দেখি আমি আৰ্টিফিশিয়াল লাইটছ দি আমি বিল্ডিংবোৰ পোহৰাই ৰাখো মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু পৃথিৱীখনৰো ক্ষতি হয় বিকজ পাৰ ইউনিট ইলেক্ট্ৰিচিটি কনজাম্পশন মানে ফসিল ফুয়েল আমি কনজিউম কৰিছো তাৰ পিছত সকলো বিল্ডিংতে সোলাৰ আমি কম্পালসৰি কৰিব লাগে আৰু মই বিত্ত বিভাগক অনুৰোধ কৰিম যে এটা ওএম এটা ইস্যু হ'ব লাগে যে আমাৰ গোটেই লাইট সোলাৰেদি আহিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প লৈছে যে অহা 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো কাৰ্যালয় সোলাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু ফসিল ফুয়েলৰ ওপৰত আমি উৎপাদন কৰা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল নহওঁ পৰ্যটন আমাৰ সমাজখন বিশেষকৈ এনভাইৰনমেন্টৰ ক্ষেত্ৰত এইটো এটা অসমৰ সফল পদক্ষেপ হ'ব থাৰ্ড হৈছে ইলেক্ট্ৰিচিটি অডিটিং যে আমি ইলেক্ট্ৰিচিটি ইউজ কৰোতে কৰবাত 5টা বাল্ব নলগাই 2টা বাল্ব লগালেও যদি হি স্ট্ৰেটেজিক পইণ্টত তাক লোকেট কৰা হয় তেতিয়াহলে 2টা বাল্বেও যথেষ্ট পোহৰ দিয়ে কিন্তু নন স্ট্ৰেটেজিক্যালি আমি হেফেজাৰ্টলি লগালে আমাক ইলেক্ট্ৰিচিটিৰ প্ৰয়োজনীয়তা বেছি আহি পৰি গৈ থাকে সো ইলেক্ট্ৰিচিটি অডিটিং ফাৰ্ম একোটা যিকোনো বিল্ডিংৰ লগত জড়িত কৰাৰ প্ৰয়োজন যে এনেকুৱা 10 ষ্টৰী বিল্ডিং এটা যদি পুৰণা কৰ ভৱনটোত 10,000 টকা ইলেক্ট্ৰিচিটি বিল হৈছিলে নতুনটোত 7,000 টকা বিলিং হ'ব লাগে আৰু সোলাৰে তাত কন্ট্ৰিবিউট কৰিব লাগে গতিকে যিমান কেইটা নতুন বিল্ডিং আমাৰ কাম হৈ আছে
এই গোটেইকেইটাতে সেই দিশতলৈকে যাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু লাহে লাহে আমি এই বিল্ডিংটো ইলেক্ট্ৰিক অডিট কৰি তাত ইলেক্ট্ৰিচিটি আমি কমাব লাগে। দ্বিতীয়তে বাজেটৰ সময় নহ'লে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই। যদি বাজেট আছে থাকিব লাগে। 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে। মই বেলেগ মুখ্যমন্ত্ৰীৰ দৰে ৰাতি 9টালৈকে কাম কৰক, 10টালৈকে কাম কৰক, কামটো নহয় আড্ডাহে হয়। গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল চবৰে আছে, যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে।